অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰু গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুত ডাঙৰ এটা খবৰ লৈ আহিছোঁ। খবৰটো এইটোৱে, যিটো আমাৰ আগলৈকে হ'বলগীয়া হৈছে আছাম পুলিচ আৰু যিটো এডিআৰ, যিটো আমি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3rd গ্ৰেড 4th গ্ৰেড বুলি কওঁ। এইটো আমাৰ ইতিমধ্যে আমাৰ ডেটটো ওলাই গৈছে, আৰু ডেটটো হ'ল আপোনালোকৰ যিটো আমাৰ গ্ৰেড 3 এক্সাম হ'বলগীয়া হৈছে, সেই গ্ৰেড 3 এক্সামটো হ'ব 3 ছেপ্টেম্বৰত, আৰু যিটো গ্ৰেড 4 এক্সাম হ'বলগীয়া আছে এইটো হৈ আছে অক্টোবৰ মাহত। ঠিক আছে, অক্টোবৰ মাহত হৈ আছে। তো সম্পূৰ্ণভাৱে এটা মামাই এটা ভিডিঅ'ৰ মাধ্যমেৰে গোটেইখিনি আপডেট দি গৈছে। তো মই খোজোঁ যে আপোনালোকে সেই ভিডিঅ'খন ভালদৰে মনোযোগেৰে চাওক, নহ'লে আপোনালোকে হয়তো বুজিব নোৱাৰে। আৰু এইটো ভিডিঅ' কিন্তু সম্পূৰ্ণভাৱে একদম ফেক নহয়, একদম সঁচা ভিডিঅ' মামাই ভিডিঅ' বনাই দিছে। তো সেই ভিডিঅ'খন চালোঁ, তো ভাবিলোঁ মই গোটেই অসমবাসীক এইটো মই আপডেটখন দি দিওঁ, যিহেতু এইটো কোনো দিয়া নাই এতিয়া। তো আপোনালোকে যদি এইটো এবাৰ ভালদৰে চাব, আৰু যাতে এটা ষ্টেপ মিছ নকৰে, নহ'লে আপোনাৰ যিটো এক্সাম কেতিয়া ডেট পৰিব সেইটো হয়তো আপুনি নাজানিবও পাৰে। তো মই খুজিছোঁ যে আপোনালোকে ভিডিঅ'খন একবাৰ ভালদৰে চাওক, কি আপডেট দিব বিচাৰিছে মামাটো, ভিডিঅ'টো চাওক এবাৰ। য'তেই মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ, আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ, আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাত আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম 3য় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। ঠিক সেইধৰণে 4ৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ, আৰু তাৰপিছত ভাইভা ভৰ্তি। গ্ৰেড 4 বা 4ৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে, আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে ছেকেণ্ডেৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3ত 7,600, গ্ৰেড 4ত 5,000, পুলিচত 6,434, এলিমেণ্টাৰী এডুকেশ্যনত 5,550 গৰাকী শিক্ষক,
ছেকেণ্ডেৰী এডুকেশ্যনতো প্ৰায় 8,000 শিক্ষক। এই গোটেই অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। তো আশা কৰিলোঁ মোৰ ভিডিঅ' আৰু মামাৰ ভিডিঅ'ৰ কথাবিলাক বুজি পাইছে আপোনালোকে। তো আপোনালোকে কওক যে এইটো ডেট আপোনালোকৰ বাবে প্ৰয়োজনীয় হৈছে নে হোৱা নাই। তো মোৰ কাৰণেতো ঠিকে আছে, আৰু অক্টোবৰৰ পৰা হ'ব, যিহেতু গোটেইখিনি এক্সাম অক্টোবৰ ছেপ্টেম্বৰ হ'ব, তো মোৰ বাবে ইমান বেয়া নহয়। তো আপোনালোকৰ কাৰণে বেয়া হৈছে নে ভাল হৈছে এইটো অৱশ্যে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি বেয়া হৈছে বেয়া বুলি কমেণ্ট কৰিব, আৰু যদি ভাল হৈছে ভাল বুলি কমেণ্ট কৰিব। তো আহি আছোঁ আকৌ এটা নেক্সট ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই, টাটা, মিলি আছোঁ আৰু।